So, hello everyone. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যন টপ নচ চলি আছে। তো আজি এটা খুবেই ইম্পৰ্টেণ্ট টপিক লৈ আনিছোঁ। আই গেছ যিসকলে প্ৰিভিয়াছ ইয়াৰ চাইছে বা যিসকল স্মাৰ্ট ষ্টাডি কৰে তেওঁলোকে অলৰেডি এই টপিকটো কভাৰ কৰিছে। বিকজ ইয়াৰ পৰা প্ৰত্যেক বছৰে এটা নহয় দুটা কুৱেশ্যন সুধিছে। তাৰমানে এইটো মাষ্ট ডু এটা টপিক হয়। আপোনালোকে এইটো নকৰাকৈ আপোনালোকে যাবই নোৱাৰে এইটো টপিকটো কমপ্লিট নকৰাকৈ, ঠিক আছে। কাৰণ প্ৰত্যেকবাৰেই কুৱেশ্যন দিছে যদি এইবাৰ সোধা বহুত বেছি চান্স আছে, ঠিক আছে। তো আপোনালোকে এই টপিকটো মিছ নকৰিব, যেনেকৈ হ'লেও আপোনালোকে চাই যাব, ঠিক আছে। যিসকলে অলৰেডি এই টপিকটো চাইছে তেওঁলোকে এবাৰ চাওক, যাতে তেওঁলোকৰ ৰিভিজন হৈ যায়। আৰু যিসকলে নাই চোৱা, মই ভাবোঁ যে এইটো এটা কমপ্লিট পেকেজ হ'ব তেওঁলোকৰ কাৰণে। ইয়াতে আপোনালোকে সম্পূৰ্ণ যিখিনি ইম্পৰ্টেণ্ট টপিক বা ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি এক্সামত আহিছে সেইখিনি আপোনালোকে ইয়াতে পাই যাব, ঠিক আছে। যদি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চায় তেনেহ'লে মই ভাবোঁ এইটো এটা আপোনালোকৰ কাৰণে কমপ্লিট পেকেজ এটা হয়, ঠিক আছে। তো আপোনালোকে এইটো মিছ নকৰিব, ইয়াৰ পৰা কুৱেশ্যন সোধা বহুত বেছি চান্স আছে। চ' এইবোৰ হৈছে এনেকুৱা এটা টপিক য'ৰ পৰা মানে বাৰে কুৱেশ্যন সুধি আছে। তো তেনেকুৱা টপিক মিছ কৰি যোৱাৰ কোনো কথাই নাই। তো আপোনালোকে যদি স্মাৰ্ট ষ্টাডি কৰিছে তেনেহ'লেতো অলৰেডি কভাৰ কৰিছে মই জানো। আৰু যিসকলে নাই কৰা এতিয়ালৈকে তেওঁলোকে বা চ'ৰ্চ বিচাৰি পোৱা নাই তেওঁলোকৰ কাৰণে এটা কমপ্লিট পেকেজ হয়, ঠিক আছে। তো আপোনালোকে এইটো য'ৰে পৰা নহওক এইটো টপিকটো যেনেকৈ হ'লেও আপোনালোকে কমপ্লিট কৰি যাব, অ'কে। চ' উইদাউট ৱেষ্টিং টাইম লেটছ গেট ষ্টাৰ্টেড দ্য ছেশ্যন। বিফ'ৰ ডেট মোৰ অকণমান মানে মাতটো শুনি চাগে আপোনালোকে গম পাইছে মোৰ অকণমান হেল্থৰ কণ্ডিশ্যন ইমান ভাল নহয়। বাট তথাপিও মই ভাবিলোঁ যে এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। তো মই ভাবিলোঁ আপোনালোকৰ লগত অকণমান ডিছকাশ্যন কৰোঁ। লগতে ভাবিলোঁ যে মানে এনেই থাকি ভাল লগা নাই, মোক গাটো ভাল লগা নাই। তো ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, যোনটো ভিডিঅ'ত আপোনালোকৰ বহুত বেছি হেল্প হয় আৰু যাতে প্ৰত্যেকেই 1 বা 2 নম্বৰ যদি আহে আপোনালোকে যাতে প্ৰত্যেকেই মাৰ্কছটো পায়, অ'কে। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ফুট ফাউল ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ, ঠিক আছে। তো ইয়াৰ যদি আমি শুধৰটো চাওঁ তেনে কি হ'ব, এইটো টেনিছ, অ'কে। তো টেনিছৰ লগত ৰিলেটেড হয় এইটো। আৰু টেনিছৰ যদি আমি ইম্পৰ্টেণ্ট যদি আমি টুৰ্ণামেণ্টসমূহৰ কথা কওঁ তেনেহ'লে আমি গ্ৰেণ্ড শ্লেমসমূহৰ কথা ক'ব লাগিব আমি। গ্ৰেণ্ড শ্লেম কেইটা হয়? চাৰিটা হয় গ্ৰেণ্ড শ্লেম, ঠিক আছে। তো ইয়াৰ যদি আটাইতকৈ পুৰণি গ্ৰেণ্ড শ্লেমটোৰ কথা কওঁ তেনেহ'লে কি এইটো উইম্বলডন। এইটো কথা ইউকেত হয়, মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় এইটো। আৰু এইটো কিহত খেলা হয়? গ্ৰাছত, ঘাঁহৰ ওপৰত খেলা হয়, ঠিক আছে। ঘাঁহৰ ওপৰত খেলা হয়। আৰু এইটো ষ্টাৰ্ট কেতিয়া হৈছিলে বুলি সোধে তেতিয়া সেইটো হ'ব 1877, অ'কে। নেক্সট যদি কওঁ তেনেহ'লে এইটো হৈছে US অ'পেন। ক'ত হয়? USA-ত হয়, ঠিক আছে। থাৰ্ড নম্বৰটো যদি কওঁ আমি সেইটো হৈছে ফ্ৰেঞ্চ অ'পেন। তো ফ্ৰেঞ্চ অ'পেন ক'ত হ'ব? ফ্ৰেঞ্চত হ'ব অ'পেন, ডেফিনেটলি, হয় নহয়? আৰু যদি আমি 4 নম্বৰটো যোনটো য়ংগেষ্ট বুলি কয় বা চবতকৈ নতুন যদি কওঁ তেতিয়া সেইটো হৈছে আমাৰ অষ্ট্ৰেলিয়ান অ'পেন, অ'কে। এইটো ক'ত হ'ব? অষ্ট্ৰেলিয়াত হ'ব, ঠিক আছে। তো ইয়াৰে আপোনালোকে মনত ৰাখিব উইম্বলডনটো মনত ৰাখিব। এইটো কেতিয়া ষ্টাৰ্ট হৈছিলে? 1877। আৰু ক'ত খেলা হয়? ইউকেত খেলা হয়, ঠিক আছে। আৰু কিহৰ ওপৰত খেলা হয়? ঘাঁহৰ ওপৰত খেলা হয়। যদি আমাক US অ'পেন ক'ত খেলা হয় বুলি কয় এইটো হ'ব হাৰ্ড ক'ৰ্ট। আৰু যদি আমাক ফ্ৰেঞ্চ অ'পেনৰ কথা কয় তেনে সেইটো কি হ'ব? ক্লে ক'ৰ্ট। আৰু যদি অষ্ট্ৰেলিয়ান অ'পেন বুলি কয় তেনে সেইটো ক'ত হ'ব? হাৰ্ড ক'ৰ্ট, অ'কে। পিভটিং ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ বুলি আমাক সুধিছে। তো পিভটিংটো কোনটো গেমৰ লগত ৰিলেটেড? সেইটো হৈছে আমাৰ বাস্কেটবল, ঠিক আছে। বাস্কেটবলত টোটেল প্লেয়াৰ কিমান থাকে? কমেণ্ট কৰি জনাওক। বাস্কেটবলত টোটেল প্লেয়াৰ থাকে 5 জন, ঠিক আছে। ফুটবলত কিমান থাকে? 11 জন। কাবাডীত কিমান থাকে? 7 জন। আৰু হকীত কিমান থাকে? 11 জন, অ'কে। মনত ৰাখিব। ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ ডাং শ্বট ইউজড? তো ডাং শ্বট ক'ত ইউজ কৰা হয়? তো সেইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো বাস্কেটবল, ঠিক আছে। বাস্কেটবলত কি কৰে? আমাৰ ডাং শ্বট ইউজ কৰা হয়। তো আমি যদি ভলীবলৰ ৰিলেটেড যদি চাওঁ ভলীবলত কেইজন প্লেয়াৰ থাকে? 6 জন প্লেয়াৰ থাকে। আৰু হেণ্ডবলত কিমান থাকে? 7 নাম্বাৰ্ছ অফ প্লেয়াৰ থাকে। নেটবলত কিমান থাকে? 7 নাম্বাৰ্ছ অফ প্লেয়াৰ থাকে, অ'কে। এইকেইটা মনত ৰাখিব, আহে এক্সামত কিমান নাম্বাৰ্ছ অফ প্লেয়াৰ থাকে। লেড বল, ষ্ট্ৰক বল, ন' লেড, এই টাৰ্মবোৰ কোনটো গেমৰ লগত ৰিলেটেড আমাক সুধিছে, ঠিক আছে। মনত ৰাখিব, এইটো হৈছে স্কোৱাছৰ লগত ৰিলেটেড। স্কোৱাছৰ লগত কি ৰিলেটেড? লেড বল, ষ্ট্ৰক বল আৰু ন' লেড, অ'কে। দ্য টাৰ্ম টাইম ট্ৰায়েল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ বুলি আমাক সুধিছে, ঠিক আছে। তো টাইম ট্ৰায়েল কোনটোৰ লগত এছ'চিয়েটেড হয় বা কোনটো স্পৰ্টছৰ লগত এছ'চিয়েটেড হয়? তো সেইটো হৈছে আমাৰ চাইক্লিং, অ'কে। চাইক্লিঙৰ লগত এছ'চিয়েটেড। ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ বিশ্বপ ইউজ? তো বিশ্বপ কোনটো গেমত ইউজ কৰা হয় আমাক সুধিছে। তো বিশ্বপ ক'ত ইউজ কৰে? চেছত, ঠিক আছে। আপোনালোকক যদি আৰু সোধে চেছত কিমান নম্বৰ
কিমান নম্বৰ পিচেছ থাকে বা কিমান নম্বৰ প্লেয়াৰ থাকে, তো টোটেল কিমান হ'ব 16, ঠিক আছে। তো তাৰে কিমান হয় 8টা থাকে আমাৰ পাউণ্ড, ঠিক আছে। আমি যাওক অসমীয়াত পুনি বুলি কৈ চাগে, ইমান মই চেছ নেখেলোঁ বাৰু। তাৰপাছত নাইট যিটো আমি ঘোঁৰা বুলি কওঁ, তো কেইটা থাকে 2টা থাকে। আৰু মনত ৰাখিব নাইটে কি হয় আপোনাৰ এল শ্বেপত মুভ কৰে, ঠিক আছে, এনেকৈ। তাৰপাছত 2টা কি থাকে বিশ্বপ থাকিব, যিটো আমি হাতী বুলি কওঁ চাগে, অ'কে। তাৰপাছত 2টা কি থাকিব আপোনাৰ ৰুক থাকিব, অ'কে। ৰুক আপোনাৰ ৰুকক কি বুলি কয়, আই থিংক নাও বুলি কয় চাগে ৰুকখনক, নাও। তাৰপাছত 1 কিং আৰু 1 কুইন। আৰু ইয়াত চবতকৈ ষ্ট্ৰংগেষ্ট যদি থাকে তেনেহ'লে কি কুইনে ষ্ট্ৰংগেষ্ট চবতকৈ থাকে, ঠিক আছে। কাৰণ কুইনৰ মুভ বহুত বেছি থাকে, বহুত লং যাব পাৰে কুইনে, অ'কে। মিণ্টনেট ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ, ঠিক আছে। তো আমাক সুধিছে মিণ্টনেট কোনটো গেমৰ লগত ৰিলেটেড, তো সেইটো হৈছে ভলীবল। এটা কথা মনত ৰাখিব যে আগতে ভলীবলক কি বুলি জনা গৈছিলে, মিণ্টনেট বুলি জনা গৈছিল, ঠিক আছে। মিণ্টনেট বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়তো মোৰ মতে, আহিব পাৰে এক্সামত। দ্য টাৰ্ম চেকমেট ইজ ইউজ ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ আমাক সুধিছে। তো আমাৰ এইটো শুদ্ধ উত্তৰ কি হ'ব চেছ। সকলোৱে জনা এটা কুৱেশ্যন হয়, চেকমেট কিহৰ লগত ৰিলেটেড, চেছৰ লগত, অ'কে, মনত ৰাখিব। ফাইলছ এণ্ড ৰেংকছ আৰ ইউজ ইন হুইচ গেম, আমাক কোনটো গেমত ফাইলছ আৰু ৰেংক ইউজ কৰা হয় বুলি সুধিছে। তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ সেইটো হ'ব চেছ, অ'কে। আৰু আপোনালোকে মনত ৰাখিব E4 আৰু D5ৰ কথা মনত ৰাখিব, ঠিক আছে। E4 আৰু D5ও ইয়াতে চেছতে ইউজ কৰা হয়। দ্য টাৰ্ম বেকষ্টিক ইজ ইউজ ইন হুইচ স্পৰ্ট, তো বেকষ্টিক আমাক ক'ত ইউজ কৰা হয় বুলি সুধিছে, বেকষ্টিক টাৰ্মটো আমাৰ ক'ত ইউজ কৰা হয় বুলি সুধিছে। তো ইয়াৰে শুদ্ধটো হ'ব প'ল', নহয় হকী, অ'কে। ক'ত হয়, হকীত হয়। আৰু আমাক যদি সোধে যিখন ফিল্ডত বা যিখন গ্ৰাউণ্ডত হকী খেলা হয় সেইখনক কি বুলি কয়, তো সেইটো হৈছে আমাৰ এষ্ট্ৰ'টাৰ্ফ, অ'কে। মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট। আৰু যদি আমাক সোধে কি সুধিব পাৰে আৰু আমাক সুধিব পাৰে যে হকী কিমান সময়লৈকে খেলে, সেইটো হ'ব 16 মিনিটছ, ঠিক আছে। গেম টাইমটো কিমান বুলি সুধে আমাৰ সেইটো হ'ব 60 মিনিটছ। আৰু ইয়াৰ যদি আমাক কি বুলি সুধে, এটা নতুন গেম ষ্টাৰ্ট এটা হৈছে, নতুন ফৰ্মেট এটা হকী ষ্টাৰ্ট হৈছে, সেইটো হৈছে হকী 5S বুলি কয়। ভেৰি ইম্পৰ্টেণ্ট, মোক আহিব যেন লাগিছে এইটো। হকী 5S বুলি কয়। এইটো হৈছে মানে এটা যেনেকৈ আমাৰ T20ত কিবা 20 অভাৰ কৰি দিয়ে, হয় নহয়, কি হৈছিলে 50 অভাৰ নকৰি 20 অভাৰ কৰে, ঠিক তেনেকৈ হকীটো এজন 5জন প্লেয়াৰে খেলে, ঠিক আছে। তো ইয়াৰে আমাৰ প্ৰথম ৱৰ্ল্ড কাপ হৈছিলে 2024, আৰু এইটো ক'ত হৈছিলে, মাস্কাট অমানত হৈছিলে, ঠিক আছে। মাস্কাট অমানত হৈছিলে। আৰু ইয়াৰ যদি আমাক সোধে যে ইয়াৰ উইনাৰ কোন আছিলে, যে ফাৰ্ষ্ট যিটো আমাৰ হকী 5S ৱৰ্ল্ড কাপ যিটো আছিলে তাৰ উইনাৰ কোন আছিলে, তেনে মেন আৰু উইমেন বহুত কি আছিলে, নিডাৰলেণ্ডৰ আছিলে, ঠিক আছে। নিডাৰলেণ্ড, মেন আৰু উইমেন দুটা কোনে জিকিছে, নিডাৰলেণ্ডত জিকিছে। আৰু যদি আমাক সোধে যে হকীৰ ইম্পৰ্টেণ্ট আমাৰ যদি ট্ৰফি সোধে তেনেহ'লে নেহেৰু কাপ ক'ব পাৰোঁ আমি, নেহেৰু কাপ। তাৰপিছত আমাৰ আগা খান আছে, আগা খান কাপ আছে। তাৰপিছত আমাৰ কি আছে, ৰাংগাস্বামী কাপ আছে, ঠিক আছে। ৰাংগাস্বামী কাপ। আৰু কি আছে আমাৰ, এটা দুটা মনত ৰাখিব আপোনাৰ, সেইটো ইম্পৰ্টেণ্ট যেন লাগে মানে মোক, চুলতান আজলান কাপ আৰু জহৰ কাপ, ঠিক আছে। চুলতান আজলান প্লাছ চুলতান জৌহৰ কাপ। এই দুটা খেলে ইম্পৰ্টেণ্ট। এই দুটা গেম ক'ত হয়, মালয়েছিয়াত খেলা হয়, ঠিক আছে। মালয়েছিয়াত এই দুটা গেম খেলা হয়, অ'কে, মনত ৰাখিব। ইয়াত কৈছে যে তলৰ কোনটো গেমত আমাৰ বুলছ আই টাৰ্মটো ইউজ কৰা হয় বুলি সুধিছে। তো ইয়াৰ যদি আমি চাওঁ তেনে এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব শ্বুটিং, ঠিক আছে, শ্বুটিং। তো আপোনালোকে মোক ফেমাছ উইমেন শ্বুটাৰ এজনৰ নাম কমেণ্ট কৰি জনাওক, অ'কে। দ্য টাৰ্ম শ্লিপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট আমাক সুধিছে। তো শ্লিপ ক'ত থাকে, ক্ৰিকেটত থাকে, ঠিক আছে। ল'ৰাসকলেতো জানিবই, ছোৱালীসকলক মনত ৰাখিব শ্লিপ ক'ত থাকে, কোনটো স্পৰ্টত ৰিলেটেড হয়, এইটো ক্ৰিকেট, অ'কে। শ্লিপ আৰু আগতে আৰু আমি কি ক'ব পাৰোঁ, চিলি পইণ্ট বুলিও ক'ব পাৰোঁ, চিলি পইণ্টো আছে। আৰু কি আছে, গালি বুলি কয়, ঠিক আছে, গালি বুলি কয়। আৰু লেগ শ্লিপ, সেইকেইটা মনত ৰাখিব, ঠিক আছে। ইমান ইম্পৰ্টেণ্ট নহয় বাৰু, তথাপি মই কৰিছোঁ। আৰু যদি আমাক সোধে যে যিটো আমাৰ গভৰ্ণিং বডি হয় ক্ৰিকেটৰ, তো সেইটো কি বুলি কয়, ICC বুলি কয়, ঠিক আছে, ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। তাৰপাছত ইয়াৰ যদি আমাক হেডকোৱাৰ্টাৰ সোধে তেনে হেডকোৱাৰ্টাৰ আছে এইটো ডুবাই, ঠিক আছে, ডুবাই UAE। আৰু যদি আমাক সোধে যে ফাৰ্ষ্ট উইমেন ৱৰ্ল্ড কাপ কেতিয়া হৈছিলে, তো সেইটো হৈছিলে আপোনাৰ 1973। আৰু যদি মেনৰ সোধে তো
তো মেনৰ হৈছিলে এইটো আপোনাৰ 1975 মনত ৰাখিব যে ছোৱালীৰ আগে ৱৰ্ল্ড কাপ হৈছিলে ঠিক আছে তাৰপাছতে মেনৰ ৱৰ্ল্ড কাপ হৈছিলে তো উইমেনৰ মনত ৰাখিব 1973 আৰু মেনৰ হৈছে 75 তাৰমানে 2 বছৰ আগতে উইমেনৰ ৱৰ্ল্ড কাপ হৈছিলে তাৰপাছত আমাক যদি সোধে যে ফাৰ্ষ্ট টি20 ৱৰ্ল্ড কাপ কেতিয়া হৈছিলে তো ফাৰ্ষ্ট টি20 ৱৰ্ল্ড কাপ হৈছিলে টি20 ৱৰ্ল্ড কাপ তো সেইটো হৈছিলে আপোনাৰ 2007 চনত অ'কে আৰু ইয়াৰ যদি আমাক উইনাৰ সোধে তেনে উইনাৰ আছিলে ইয়াৰ ইণ্ডিয়া অ'কে ইণ্ডিয়া দ্য টাৰ্ম চুক্কাৰ্ছ ইজ ৰিলেটেড টু হুইচ গেম আমাক সুধিছে তো চুক্কাৰ কোনটো গেমৰ লগত ৰিলেটেড সুধিছে তো সেইটো হ'ব আমাৰ পল' অ'কে নেক্সট কুৱেশ্যন দ্য টাৰ্ম ডিউচ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট তো ডিউচ কোনটো গেমৰ লগত এছ'চিয়েটেড সুধিছে আমাক তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনে কি হ'ব টেনিছ তো টেনিছৰ লগত আৰু যদি আমি ৰিলেটেড ৱৰ্ড চাওঁ তেনে কি হ'ব আমাৰ টেনিছত আমাৰ লাভ বুলি কয় এটা ঠিক আছে লাভ বুলি এটা আছে লাভ বুলি কয় লাভ মানে কি হৈছে যেতিয়া 0 পইণ্ট থাকে এটা কি বুলি কয় লাভ বুলি কয় অ'কে নেক্সট কুৱেশ্যন দ্য টাৰ্ম স্কুপ ইজ এছ'চিয়েটেড উইথ হুইচ গেম তো স্কুপ কোনটো গেমৰ লগত এছ'চিয়েটেড সুধিছে এইটো আমাৰ যদি অপশ্যনসমূহ যদি চাওঁ তেনে কি হ'ব এইটো হকী চ' ইয়াতে বহুতে কি কৰিব পাৰে ক্ৰিকেট মাৰিব পাৰে কাৰণ প্ৰত্যেকে কি হয় আমাৰ ভাৰতত ক্ৰিকেট চায় ঠিক আছে 99 মানুহে ক্ৰিকেট চায় 99% মানুহে তো আৰু কমেণ্ট্ৰিসকলে বা কমেণ্টেটৰসকলে কমেণ্ট্ৰি কৰি থকা শুনি থাকে সদায় যে স্কুপ শ্বট বুলি ঠিক আছে স্কুপ শ্বট কি হয় এটা শ্লেং টাইপৰ হয় বাট এইটো কি নহয় ষ্টেণ্ডাৰ্ড বা অফিচিয়েল ৱৰ্ড নহয় ঠিক আছে বা ষ্টেণ্ডাৰ্ড ৱৰ্ড নহয় তো ইয়াৰে যদি শুদ্ধটো চাওঁ কি হয় তেনে হকীত কি হয় স্কুপ শ্বট বুলি এটা আছে য'ত কি কৰে বলটো মানে হাৱাত লিফ্ট কৰে অ'কে দ্য টাৰ্ম বানানা কিক ইজ ৰিলেটেড টু হুইচ স্পৰ্ট বুলি আমাক সুধিছে তো বানানা কিকটো কিয়ত থাকে কিক বুলি শুনাৰ লগে লগে আপোনালোকে গম পাই গৈছে চাগে কি হ'ব ফুটবল হ'ব অ'কে তো ইয়াৰে যদি আমি আৰু কেইটামান যদি ইম্পৰ্টেণ্ট ট্ৰফি যদি চাওঁ ফুটবলৰ লগত তো আমাৰ ইণ্ডিয়াত কি হয় ইণ্ডিয়াত যদি চাওঁ ইণ্ডিয়াত আমাৰ কি আছে ডুৰাণ্ড কাপ আছে ঠিক আছে ডুৰাণ্ড কাপ আছে তাৰপিছত আৰু কি আছে আমাৰ সন্তোষ ট্ৰফি আছে আৰু আমাৰ কি আছে ৰ'বৰ কাপ আছে অ'কে আৰু যদি আমি হেৰি যদি চাওঁ ৱৰ্ল্ডৰ যদি চাওঁ তেনেহ'লে কি আছে ৱৰ্ল্ড কাপটোতো আছে আৰু কি আছে মেৰডেকা কাপ আছে মেৰডেকা কাপ অ'কে তাৰপিছত আমাৰ কি আছে লালিগা আছে মনত ৰাখিব আৰু যদি আমাক সোধে যে ফেমাছ কি হয় উইমেন প্লেয়াৰ যদি সোধে তেনে কি আছে কি হয় আইটানা বনমাটি কোনটো গেমৰ লগত ৰিলেটেড যদি সোধে তেনেহ'লে কি ক'ব আপোনালোকে ফুটবল ঠিক আছে বনমাটি ক'ৰ প্লেয়াৰ হয় তেওঁ হৈছে স্পেইনৰ প্লেয়াৰ কেলে ফেমাছ তেওঁ বহুত মানে ভাল খেল মিডফিল্ডাৰ হয় লগতে তেওঁ 2023 যোনটো ৱৰ্ল্ড কাপ আছিলে তো তাৰ কি আছিলে বেষ্ট প্লেয়াৰ আছিলে ঠিক আছে বেষ্ট প্লেয়াৰ আছিলে আৰু আমি কি ক'ব পাৰোঁ যে গল্ডেন বল উইনাৰ আছিলে অ'কে মনত ৰাখিব আইটানা বনমাটি দ্য টাৰ্ম ষ্টপাৰ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট আমাক সুধিছে তো ষ্টপাৰ কিহত থাকে কোনটো গেমৰ লগত এছ'চিয়েটেড হয় তো সেইটো হ'ব ফুটবল অ'কে বাৰ্ডি ইগলছ এণ্ড আলবাৰ্ট ৰ'জ আৰ টাৰ্ম ৰিলেটেড টু হুইচ স্পৰ্ট বুলি আমাক সুধিছে তো এইটো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনে কি হ'ব এইটো গল্ফ অ'কে আৰু যদি আমি গল্ফৰ লগত যদি ৰিলেটেড যদি কিছুমান টাৰ্মৰ কথা চাওঁ তেনেহ'লে আপোনালোকে ডফ মনত ৰাখিব আৰু আপোনালোকে লিখিব মুলিগান ঠিক আছে মুলিগান ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সামত আহিছে ইন হুইচ অফ দ্য ফলোইং স্পৰ্টছ ইজ দ্য ছেকেণ্ড গ্ৰিপ ইউজড তো ছেকেণ্ড গ্ৰিপ ক'ত ইউজ কৰা হয় তো সেইটোতো হ'ব টেবুল টেনিছত কি বুলি জনা যায় আৰু পিং পং বুলি জনা যায় ঠিক আছে আগতে কি বুলি জনা গৈছিলে পিং পং বুলি জনা গৈছিলে অ'কে আৰু যদি ইম্পৰ্টেণ্ট গ্ৰিপ যদি চাওঁ তেনে কি হ'ব পেন হোল্ড গ্ৰিপ বুলি এটা আছে পেন হোল্ড গ্ৰিপ উইথ হুইচ অফ দ্য ফলোইং স্পৰ্টছ ইজ দ্য টাৰ্ম চাইনামেন এছ'চিয়েটেড তো চাইনামেন কোনটো গেমৰ লগত এছ'চিয়েটেড সুধিছে তেনে সেইটো হ'ব আমাৰ ক্ৰিকেট ঠিক আছে ষ্ট্ৰেট ড্ৰাইভ কোনটো গেমৰ লগত এছ'চিয়েটেড সুধিছে আমাৰ চবেই জনা এটা কুৱেশ্যন এইটো কিহৰ লগত ষ্ট্ৰেট ড্ৰাইভ ক্ৰিকেটৰ লগত ৰিলেটেড বা এছ'চিয়েটেড অ'কে দ্য টাৰ্ম পেনাল্টি কৰ্নাৰ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট তো কোনটো স্পৰ্টৰ লগত আমাৰ পেনাল্টি কৰ্নাৰ ৰিলেটেড সেইটো হৈছে আমাৰ হকী অ'কে তো আপোনালোকে কনফিউজ নহ'ব ফুটবলত আমাৰ কি থাকে পেনাল্টি কিক থাকে অ'কে পেনাল্টি কিক থাকে আৰু কি থাকে আমাৰ আৰু এটা থাকে আমাৰ কৰ্নাৰ কিক থাকে অ'কে কনফিউজ নহ'ব আপোনালোকে
কৰ্নাৰ কিক ঠিক আছে দ্য টাৰ্ম এংকৰ ৰানাৰ ইজ এছ'চিয়েটেড উইথ হুইচ ইভেণ্ট তো এংকৰ ৰানাৰ কোনটো গেমৰ লগত বা ইভেণ্টৰ লগত এছ'চিয়েটেড হৈছে সেইটো আমাৰ হ'ব ৰিলে ৰেচ ঠিক আছে তো যিজন যিজন লাষ্ট ৰানাৰ থাকে তাক কি বুলি কয় এংকৰ ৰানাৰ বুলি কয় ঠিক আছে দ্য টাৰ্ম লিবেৰো ইজ ৰিলেটেড টু হুইচ স্পৰ্ট সুধিছে আমাক তো সেইটো হ'ব আমাৰ ভলীবল ঠিক আছে ভলীবলত লিবেৰো থাকে তো লিবেৰো কি থাকে লিবেৰৰ জাৰ্চিটো কি থাকে মানে বাকী ছজনৰ লগত নিমিলে ঠিক আছে বাকী পাঁচজনৰ লগত নিমিলে ছজন থাকে ন ভলীবলত তো এজনৰ কি থাকে জাৰ্চিটো অকণ বেলেগ থাকে তো আপোনালোকে ভলীবল যদি খেল চায় তেনে আপোনালোকে গম পাব যে যিজনৰ বেলেগ জাৰ্চি আন কেইজনৰ লগত আন পাঁচজনৰ লগত যিজনৰ জাৰ্চি নিমিলে সেইজনকে কি বুলি কয় লিবেৰো বুলি কয় অ'কে দ্য পন ইজ এছ'চিয়েটেড উইথ হুইচ গেম সুধিছে অলৰেডি আমি ডিছকাছ কৰিছোঁ এইটো কি হয় চেছ তো কিমান নম্বৰ পন থাকে টোটেল নম্বৰ পন 8 অ'কে দ্য টাৰ্ম ফ্লেগ্ৰেণ্ট ফল ইজ ৰিলেটেড টু হুইচ স্পৰ্ট সুধিছে আমাক তো ফ্লেগ্ৰেণ্ট ফল কি হ'ল ৰিলেটেড বা এছ'চিয়েটেড তো সেইটো হৈছে আমাৰ বাস্কেটবল অ'কে দ্য টাৰ্ম পাৰ্টেৰে ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট বুলি আমাক সুধিছে তো ইয়াৰ যদি আমি শুদ্ধটো চাওঁ তেনেকৈ হ'ব আৰু ৰাছলিং ৰাউণ্ড অফ কাৰ্ডভিল হেণ্ডষ্টেণ্ড আৰ ৰিলেটেড টু হুইচ স্পৰ্ট বুলি আমাক সুধিছে তো ইয়াৰে যদি আমি শুদ্ধটো চাওঁ তেনেকৈ হ'ব এইটো জিমনাষ্টিক স্পাইক ইন ভলীবল ইজ অলছ' নন এজ তো স্পাইকক ভলীবলত কি বুলি জনা যায় স্মেছ বুলি জনা যায় অ'কে দ্য টাৰ্মিনলজি ডাইৰেক্ট ফ্ৰী কিক ইজ ইউজ ইন হুইচ স্পৰ্ট বুলি আমাক সুধিছে তো ইয়াৰে উত্তৰটো যদি চাওঁ সেইটো হ'ব আমাৰ ফুটবল দ্য টাৰ্ম ফল অন ইজ ইউজ ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ আমাক কোনটো গেমত ফল অন ইউজ কৰা হয় বুলি বা ৰিলেটেড বুলি আমাক সুধিছে তো সেইটো হ'ব আমাৰ ক্ৰিকেট অ'কে তো ক্ৰিকেটত মেইন কি হয় টেষ্ট ক্ৰিকেটত ইউজ কৰা হয়তো চ' ইমানে আছিলে যে ভিডিঅ'টোত যদি ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিব থেংক ইউ